কাপোৰ চাওক কি ধুনীয়া ধুনীয়া কটন কাপোৰ এয়া চাওক ধনুৱে লৈ আহিছে গুৱাহাটীৰ পৰা বন্ধুসকল এয়া আমাৰ ধনু বইল মাছ বনাবা বইল মাছ ধনুৱে বনালে নাগা ষ্টাইলত চাওকচোন নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল খবৰ কেনেকুৱা খবৰ চাগে সকলোৱে ভালে আছে ভালে থাকক কুশলে থাকক তাৰে কামনা কৰি আজি ভিডিঅ'টি আৰম্ভ কৰিছোঁ আজি কিন্তু মোৰ কাপোৰ ধোৱা পাল পৰিলে বন্ধুসকল আৰু সেইফালে চাওকচোন ইমানখিনি মানে ধনুৰ জোতা ধুলোঁ আজি ধনু আহিলে আৰু বহুতো মানে কাপোৰ কানি ধুলোঁ সেইফালে চাওক এইখিনি ধুলোঁ আৰু এইফালেও ধুলোঁ দিনটো মানে কাপোৰ কানি ধোৱাতে ব্যস্ত আৰু সেইটো চাইডেও চাওক য'তে ত'তে ৰ'দ ওলাইছে বুলি কাপোৰ মেলি দিয়া হৈছে ধনুৱে লৈ আহিছে গুৱাহাটীৰ পৰা বন্ধুসকল এয়া চাওক কি আনিছে এয়া বাঁহগাজ আনিছে এটাত বোলে এনেকুৱা বাঁহগাজৰ কেইটকা ধুন 25 টকা মানে এইবিলাক কি কাকৰ বাঁহৰ গাজ হয় নাই আৰু লৈ আহিছে মাটি কঁঠাল এয়া চাওক মাটি কঁঠাল বগৰী মানে মোৰ কাৰণে লৈ আহিছে কিন্তু আজি মানে 3 দিনৰ মূৰত কণী অনা হৈছে বন্ধুসকল কণীখিনি আনিবলৈ মানে অকণমান দিগদাৰী নিচিনাই হৈ গৈছিলে সেইকাৰণে অনাই নাছিলে আৰু আজি লগালগ 3টা কণী এইফালে 1 2 3 3টা কণী খালে বন্ধুসকল আপোনালোকে কিহে খাই জানে আৰু মই ক'ব নালাগে ঘৰ পৰাই খাই নহয় এয়া আমাৰ ধনু টোপনি নাহিছে নেকি বহুত বেছি বোলে গৰম সেইকাৰণে তাত শুব নোৱাৰে বোলে তাত টোপনি ধৰি আহিছে গুচি আহিলো বোলে সেইকাৰণে গুচি আহিলা সেইকাৰণে বোলে গুচি আহিলে হেনো আৰু পৰীক্ষাও শেষ হ'ল বাৰু দিয়কচোন হয় নাই এয়া চাওক লগালগ আহি কুকুৰ লৈছে হা কি কৰা এতিয়া মুতুৱাবলৈ যা মুতিব এতিয়া আহি নল'বা তাক মুঠাটো গ'ল কৈছিলো না মই হা হ'ল মানুহ আজি কি বুলি কয় বাগাজৰ লগত কি খাবা মই বাগা নাখাওঁ এনেই তোমাক লৈ আহিছিলো খাবা নোখোৱা বেয়া হৈ গ'লগে কি কেইদিন হ'ল না 3 দিন কালি কালি ঠিক হৈ আছে ইমান দূৰৰ পৰা লৈ আহিছে মনি প্লাণ্ট কিন্তু আমাৰ ধুনুৱে লৈ আহিছে পাহাৰীয়া হয় চাগে পানী খোৱা গ্লাছটো পানী অকণমান দি এনেকৈ ৰাখি থৈছোঁ কাৰণ পিছত ভালকৈ আৰু ৰাখিম ৰাতিপুৱা বেলিকা পালেহি আপোনালোকক এইবিলাক আৰু ধুনু বনা মেলা নেদেখুৱালোঁ ভিডিঅ'বিলাক দীঘলীয়া হ'ব গতিকে কিছুমান বজাৰ আছে তাকে বজাৰখিনি কৰি আনগৈ ধুনু ওলাইছে আৰু ময়ো যাম ধুনুৱে বোলে আহিহে হোমহিমা বজাৰৰ পৰা আহোঁ বোলা এতিয়া প্ৰায় 10টা 11টা বাজিয়ে গ'ল এতিয়া পালোহি ধুনুৱে মই শিৱসাগৰ টাউন আৰু লগালগ দেখিলোঁ ফুচকা ধুনুৱে ক'লে বোলে মা গৰমত ফুচকা খোৱা মজাই বেলেগ আহাচোন বোলে খাই লওঁ হাতত কি দিছে মোক খাবলৈ মন নাযায় মিনু বজাৰ কৰি পালোহি ঘৰ আৰু ৰ'দ গ'লেই এয়া চাওক কাপোৰখিনি সোমোৱাই লওঁ কোলা কৰি আনিছিলে কাপোৰবিলাক বহুতখিনি মানে কষ্ট কৰি মানে এইবিলাক মানে চাফা কৰা হৈছে আৰু দেই ভাত পানী ৰান্ধিবলৈ আছেই আৰু এইফালে চাওক মই বিক্ৰী কৰাৰ কাৰণে এইবিলাক কাপোৰ অনা হয় আৰু আপোনালোকক অলপ অলপ দেখুৱাইছোঁ এইবিলাক চাওক বহুতো কাপোৰ আনিছোঁ আজিও মই 15যোৰ কাপোৰ লৈ আহিছোঁ এই 15যোৰ কাপোৰ সকলোবোৰ কটন কাপোৰ হয় আপোনালোকক শ্বৰ্ট ভিডিঅ'ত দেখুওৱা হৈছে আপোনালোকে চাব পাৰিব আৰু এইফালে চাওক এইবোৰ কিন্তু বহুত ধুনীয়া ফুল আৰু ফুলৰ কাৰণে কাপোৰবিলাক বিক্ৰী হৈ যায় কটন যেতিয়া নহয় গৰমত বহুত বেছি আৰামদায়ক হয় কটন কাপোৰ আপোনালোকে জানেই পখিলা ডিজাইন সেইফালে ফুল চাওক ইমান মৰম লাগিছে নহয়নে মই কাপোৰ দেখুৱাই থাকোঁতে ধুনুৱে ৰান্ধিবলৈ ল'লেই ৰেডি কৰিছা নেকি মাছ বনাবা নি বইল মাছ বনাবা কি মাছ আৰু কচ মাছ আৰু আলু আলু কেলে দিলা আকৌ আলু দিলে গ্ৰেভিটো অকণমান ডাঠ হয় ক'ত কাটি লৈছে চাওকচোন সেয়া পানীত একেবাৰে বনাই দিম ন খাই চাবা হে বনাই দিয়া খাই চাবা কি তোমালোকে তাত বনাই খাই জিৰা আজি ধুনুৱে বনাই খুৱাব নাগা ষ্টাইলত বইল মাছ এয়া চাওক পানীত আকৌ মাথাটো কেলে দিলি মাথাটো দি দিম মাথাটো দি পেলাই ইমান তুমি মাথা খাবলৈ বেয়া পাওঁ মেকুৰীটোক দিম আকৌ গোটাই দিম তাৰপৰা বইল হোৱাৰ পিছত বাকলিটো আঁতৰাই পিনে আকৌ গোটাই দিছা ফালিহে দিছা এই নহয় বস্তু গোটাই হৈ আছে ন কাটি দিয়া নাই নহয় তাৰপৰা আলুকেইটা বইল কৰি দিম দিয়া এইখিনি পাছত দিম অকণমান এইকেইটা বইল কৰি আৰু এইখিনি গোটা জিৰা আৰু জালুক
এই তোমাৰ এতিয়া মানে যোনটো বিলাহী আছে ন তাৰ এইটো মানে এতিয়া বইল হ'ব বইল এটা বেক চাইডে মানে হেৰি ওলাই এতিয়া বাকলি ওলাই পিনে সেইটো বস্তু পিচি দিম আৰু আলুকেইটা এনেকৈ মানে অকণমান স্মেচ কৰি দিম তেতিয়া গ্ৰেভিটো ডাঠ হৈ যাব খাবলৈ ভাল লাগিব এতিয়া চোৱা ইয়াৰ বাকলি দিছোঁ এতিয়া মানে এইটো ভাঙি দিব লাগিব হয় নাই ধুনীয়া টেষ্টি লাগিব খাই তেতিয়া হয় তেতিয়া গ্ৰেভিটো ডাঠ হ'ব তেল একো নাই দেখোন বকবককে উতলি আছে এইফালে বিলাহী গুচাই আছে ধুনুৱে আৰু দি দিয়া হ'ব 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 দিছে নে খাবলৈ ধুনীয়া লাগিব আৰু এইখিনি মই ঢালি ল'ম সেই আহা লাগি মান ধনিয়া পাত আৰু জালুক মই দিলো বুলি তাক খঙে উঠিছে দেখিছেনে কিমান ধুনীয়া আছে দিছা তুমি বনাইছা যে সেইকাৰণে বেয়া হ'লেও ধুনীয়া বুলি ক'বা হয় নাই এতিয়া বইল মাছ ৰন্ধা হৈ গ'ল সেয়া চাওক ইমান ধুনীয়া লাগিছে সঁচাকৈ কালাৰটো ইয়াত আমি এতিয়া লাষ্টত আৰু এটা বস্তু এড কৰিম বগৰী আচাৰ নতুন বস্তু ট্ৰাই কৰিব লাগে নতুন বস্তু ট্ৰাই কৰিব লাগে আলু বিলাহী মাছ বগৰী আৰু জালুক মান ধনিয়া বহুত ধুনীয়াকৈ বইল মাছ ৰান্ধিলে নাগা ষ্টাইলত বন্ধুসকল আপোনালোকেও এনেকৈ এদিন ৰান্ধি খাই চাব ক'ৰ পৰা আনিছিলা বগৰীটো মেঘালয় বগৰী বহুত দিনতে বোলে আনি থোৱা ঘৰলৈ অনা নাছিলে আজি লৈ আহিছে আৰু এনেকৈ বইল মাছত দি খাইছে আৰু আজি দেই সঁচাকৈ এই বগৰী টেঙাটো যে ইমান টেঙা মই কিন্তু অকণমান খাইছিলোঁ উকলিয়াই দিলোঁ বন্ধু বান্ধৱীসকল আজিলৈ আহোঁ ধন্যবাদ